আছোঁ পশ্চিম চাৰিআলি এখন বিহু সন্মিলনত আৰু আপোনালোকক কিয় ইয়াত আছোঁ জনাই আছোঁ আৰু এইপিনে আমাৰ কিবা এটা কি হৈ আছে চাওঁ বা ইমান ধুনীয়াকৈ মেকআপ চেকআপ কৰি আছে কিয় ক'লে যাবা নেকি তুমি ক'লে যাবা চাৰিআলি নাচিবলৈ যাবা কি নাচ নাচিবলৈ যাবা বিহু কি কম্পিটিশ্যন আছে বা সেইটো কম্পিটিশ্যন আছে আজি বিহু কম্পিটিশ্যন মজা হ'ব মানে এতিয়া মানে আজি তুমি চাৰিআলি বিহু কম্পিটিশ্যন কৰিবলৈ যাবা ন এতিয়া তুমি প্ৰেক্টিচ কৰি আছা নাই মানে আজি কোচগাঁৱত এখন বিহু ফাংচন আছে আৰু য'ত মানে মৌ কৰি কম্পিটিশ্যন আছে আৰু আমাৰ ছোৱালী যিহেতু চাৰিআলিত এটা কৰ্মশালা শিকি আছিলে গতিকে আজি তাৰ পৰা তেওঁলোকে নাচিবলৈ যাব সেইকাৰণে প্ৰায় মেকআপ চেকআপ কৰি আহিছে আৰু আমি মানে স্কুলৰ পৰা তাই লৈ আহোঁতেই তাত নাম চাম দি আহিছোঁ তাই 21 নম্বৰ লটাৰী চিষ্টেম 21 নম্বৰত পৰে গতিকে তাৰ পৰা নাম চাম দি আছে আৰু যিহেতু অলপ টাইম ল'ব কাৰণ আজিকালি দেৰিকেই চব নাচিবলৈ যায় এতিয়া আমি 7টামান বজাত ইয়াৰ পৰা ওলাই যাম আৰু ইয়াৰ মাকে তাইক পূৰা মানে মেকআপ কৰি আছে আৰু তাই খুব ফূৰ্তি আজি মানে আচলতে প্ৰথমবাৰ তাই আচলতে এনেকৈ কম্পিটিশ্যনৰ কাৰণে নাচিবলৈ যাব তাইৰো এটা এক্সাইটমেণ্ট আছে ভালেই লাগিছে যে এই হাঁহটো আচলতে কি হয় নাজানো যে মানে ষ্টেজত উঠিবলৈ যে হাঁহটো কৰিলে হ'ল তুমি যাব গান এটা কৰি আহিব লাগে বিহু কি গাবা আজি প্ৰথম মানে ওলাওঁতে জোকাব লাগিব প্ৰথম আমি ওলাই আহি এনেকৈ মাইকৰ ওচৰত ৰখি মৰমৰ পিতাই জোকাব লাগিব এবাৰ মই মৰমৰ পিতাই জোকা শুনাম মৰমৰ পিতাই মোৱানি খুৱালে হয়েনে খুৱালে দৈ বিহুলৈ বুলি মুগাৰ সাজ পিন্ধি লৈ বিহুৰ তলিত মজা হৈছে এতিয়া তুমি চালি বিহু ধুনীয়াকৈ গাব লাগিব হে বিহু যে কম্পিটিশ্যন তাৰ একদম ধুনীয়াকৈ কৰিবা দেই আমাৰ ওলাই হৈ গ'ল কিন্তু ওলাওঁতে কি হ'ল কথাটো এই যে গগনাডাল আনিছিলে এডাল ভাগি থাকিলে আজি আনিছিলে আৰু এতিয়া ভাগি গ'ল মানে যাবৰ সময়তে কি হ'ব এতিয়া মই একো নাজানো মুঠাতে মোক তই বনাই দে মই বনাই দিব লাগিব এতিয়া এইডাল মানে এইডাল ভাগি থাকিল এইখিনিতে এইডাল মানে এডাল আজিও আনিছিলোঁহে এতিয়া ভাগি গ'ল এতিয়া কি কৰাব যায় এতিয়া ঘৰতো নাই আৰু বিচাৰি এতিয়া চিন্তা কৰি আছোঁ কিবা এটা কৰিব লাগিব এডাল মুঠতে আজি কিবা এটা কৰিব লাগিব এতিয়া ন এইটো বনাই দিব লাগিব ন মিঠা মিঠা গান পাখি মেলি উৰা তোমাৰ মিঠা মন আৰু এতিয়া আমি আহি আছোঁ চাৰিআলিলৈ বুলি যিহেতু কম্পিটিশ্যন আচলতে 6টা বুলিয়ে কৈছিল কিন্তু খবৰ লৈছোঁ যে 7টালৈকে আৰম্ভ হোৱা নাই আৰু যিহেতু গৰম অলপ দেৰিকৈ হয় সেইকাৰণে আমিও এতিয়া 7টা বাজি গৈছে ওলাই আহিছোঁ যি নহওক এতিয়া ইয়াৰ পিছত গৈ দেখাই আছোঁ তাত কি হয় আৰু আহি পায়ে ইয়াত নাচনীৰ দোকান দেখি আগ নাবাঢ়ে কিবা লৈহে আগবাঢ়ি গতিকে তাই কিবা লৈছে তাৰপিছতহে তাই যাব নহ'লেনো তাই ইয়াৰ পৰা নাযায় ইয়াত দেখিছে চিপছ সেইকাৰণে লৈ লৈছে উপায় নাই দিবই লাগিব আৰু এইফালে ইয়াত কম্পিটিশ্যন আৰম্ভ হৈছে আমিও আহি পাইছোঁ আৰু আমি অহা খুব কম পিছতেই মানে আৰম্ভ হৈ গৈছে ইয়াত কম্পিটিশ্যন গতিকে আপোনালোকক দেখুৱাম আজি তাই কি নাচে Yeah.
চিপছ হ'ল মেইন গতিকে নাচা আগতো চিপছ নাচি আহিও চিপছ গতিকে চিপছ এৰিব নোৱাৰে মেইন হৈ গ'ল চিপছ নাচিলি ভাল লাগিছে নাই ৰ এইপিনে দাড়ি হৈ গ'লে আমাৰ ভাল লাগিছে নাই কিমান ভাল লাগিল নাচি ভাল লাগিল তাৰপৰা আহিয়ে ওচৰতে থকা এখন ৰেষ্টুৰেণ্টত আমি সোমালোঁ যিহেতু দেৰি হৈছে তেতিয়া 9:30 10টামান বাজি গ'ল গতিকে আমি ইয়াতে কিবা এটা খাই লওঁ বুলি সোমালোঁ আৰু ছোৱালীও তাতে কাপোৰ চাপোৰ সলাই অলপ ফ্ৰেছ হৈ ল'লে আৰু যিহেতু ৰাতি দেৰি হৈছে আমি ইয়াকে খাই ল'লোঁ আৰু ঘৰ মোটামুটি আমি 11:30 12টামান বজাত ঘৰ পালোঁহি আৰু যি নহয় পুনৰ এটা নতুন ভিডিঅ' লগ কৰা প্ৰতিছে আজিলৈ বাই বাই